इसलिए सबसे पहले यही बोहाग महत मोय अपनो अपना लुक नोबो बरखोर हिया भोरा उलोग याशिलु গুৱাহাটীত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং 1971 চনৰ ভাৰত পাক যুদ্ধৰ বীৰ যোদ্ধালৈ শ্ৰদ্ধাঞ্জলি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত 1971 চনৰ ভাৰত পাকিস্তান যুদ্ধত দেশমাতৃৰ সুৰক্ষাৰ স্বাৰ্থত আত্মবলিদান দিয়া বীৰ যোদ্ধাক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অসম চৰকাৰ দ্বাৰা দিনজোৰা কাৰ্যসূচীৰে এই বিশেষ অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ মহাপুৰুষ শংকৰদেৱ আদৰ্শত উদ্বুদ্ধ ৰাজনাথ সিং বীৰ যোদ্ধাক শ্ৰদ্ধাঞ্জলি জনাই আগবঢ়োৱা ভাষণত মহাপুৰুষজনাৰ প্ৰসংগ দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ और मुझसे अधिक अच्छी तरह आप जानते होंगे कि 15th और 16th सेंचुरी में जब हमारा पूरा समाज धार्मिक पाखंडों के कारण आपस में बटा हुआ था उस समय हमारे श्रीमंत शंकर देव जी ने किस प्रकार की भूमिका निभाई थी और नव वैष्णव धर्म के माध्यम से प्रभु के प्रति भक्ति एकता मैत्री और मानवता का पाठ पढ़ाने का काम यदि किसी ने किया था तो श्रीमंत शंकर देव जी ने किया था অসমৰ পৰা শেহতীয়াকৈ প্ৰত্যাহাৰ কৰা সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইনৰ প্ৰসংগ ব্যাখ্যা কৰি সিঙে ব্যক্ত কৰিলে কাশ্মীৰৰ প্ৰসংগ ड्यूरेबल पीस और स्टेबिलिटी जो आ रही है उसी के कारण ये अफवाह हटाने की स्थिति पैदा हुई है और इसलिए इसके लिए मैं नॉर्थ ईस्ट के मुख्यमंत्रियों की जितने भी सराहना की जाए कम है और मैं आपको यह भी जानकारी देना चाहता हूं जम्मू कश्मीर की हमारी आर्मी हमारे तीनों सर्विसेज के लोग चाहते हैं कि जल्दी से जल्दी वहां पर आर्म्ड फोर्सेज स्पेशल पावर एक्ट को समाप्त हो ऐसे हालात पैदा हो অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যপাল জগদীশ মুখী উপস্থিত থাকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা 1971 চনৰ ভাৰত পাকিস্তান যুদ্ধত শ্বহীদ হৈছিল অসমৰ 9 গৰাকী বীৰ যোদ্ধা শত্ৰুৰ হাতত বন্দী হৈছিল 2 গৰাকীকৈ যোদ্ধা চিৰদিনৰ বাবে ঘূনিয়া হৈছিল 8 গৰাকী আন 16 বিষয়াসহ সাহসেৰে যুঁজিছিল শত্ৰুৰ জোৱানে আটাইকেইগৰাকী বীৰ যোদ্ধাক সন্মান প্ৰদান কৰা হয় কাৰ্যসূচীত विशेष देने में हमने कामयाबी हासिल की है हम यहां पर तो आतंकवाद मिटाएंगे ही यदि बाहर से उसे अंजाम दिया जाएगा तो उस धरती पर भी जाकर सीमा के पार भी जाकर आतंकवाद के खिलाफ कार्रवाई करने में हम संकोच नहीं करेंगे यह हमारा फर्म डिसीजन जीवितসকলে নিজে উপস্থিত থাকি গ্ৰহণ কৰে চৰকাৰৰ সন্মান Our government has initiated number of steps including ex gratia of rupees 50 lakhs to the next kin of deceased army personnel, one job for their next of kin, reservation of 2% job in group A, B, C, D of Assam government, reservation of seats for their wards in medical college. We are also planning several other initiatives for their welfare, expressing our solidarity and gratitude to them. চৰকাৰৰ এই বিশেষ কাৰ্যসূচীক হলাগিলে সেই যুদ্ধত যুঁজ দিয়া জীৱিত সৈনিকসকলে অনুষ্ঠানত প্ৰদৰ্শন কৰে সেই যুদ্ধত ব্যৱহৃত বিভিন্ন অস্ত্ৰ শস্ত্ৰ প্ৰদৰ্শন কৰে অসমীয়া সংস্কৃতি এই কাৰ্যসূচীৰ বাবে শনিবাৰে পুৱাৰ ভাগত গুৱাহাটীত উপস্থিত হোৱা কেন্দ্ৰীয় মন্ত্ৰীগৰাকী দিল্লীলৈ পুনৰ উভতি যায় সন্ধিয়া ভিডিঅ' জাৰ্নেলিষ্ট ৰিজু দাসৰ সহযোগত নয়ন ভূঞাৰ ৰিপৰ্ট প্ৰাগ নিউজ